অনেক দিনের মূৰত জানুৱাৰী পাৰ হৈ বহুত দিনে গেল আজি প্ৰায় 16-17 দিন মান গেল আমি আহিলুং একদম মানে পিকনিক খাবা এলাহে আমার পিকনিক লাগছে এলাহে আমার 5 জানুৱাৰী লাগছে তো পিকনিক খাবা আহিলুং এইফালে আহিয়া পায়া মানে বস্তু নামিয়া পুরা মানে দাদাই আৰম্ভ করছে আৰু তাই বলে আজি পুরা ঘুনি গো তাই আৰম্ভ করছে ইফালে গাহৰি মাংস লৈ আইছুং আৰু ইফালে আমি পিকনিকত এবাৰ ভাত নাখাম আমি সেইকাৰণে আটা লৈ আইছুং বৰ্তমান খাওয়া দাওয়া রেডি করা আরম্ভ মানে লব হৈছে আৰু ইফালে একফালে দিয়া মাংস বানে আছে আৰু এতে আছে আমাৰ পুরা ডিজিটাল ৰুটি বানে আছে কাঠাৰি দিয়া হানাই আমাৰ লাজুকি বাইৰ পুরা বুঢ়িয়া বুঢ়িয়া কাণ্ড আছে আৰু ইফালে বহু ৰুটি বৰ্তমানো বেলি আছে তাৰ ৰুটিৰ কাম তাকে দোৱা হৈছে হাজাৰ কাম এৰ মাংস বনোৱা কাম আৰু মোৰ হল এনেকৈ আড্ডা মাৰি থাকা মানে বেলেগ কাম নাই আৰু মোৰ কাম চেছ হ'ল মানে মোৰ কাম আছিল এইকেইটা কাটা কাটি মাৰা মাৰি কৰা কাম আছিল তো এইখিনি মেছেজ কৰি থলোঁ আৰু মই এলা বৰ্তমান আছোঁ পুৰা আড্ডা মাৰিয়া ভাটিজা আছে মোবাইল চেয়া আৰু ইফালে গোটাইগিৰি ৰেডি কৰি মানে আমি খাবা বহিছোঁ ইফালে এই দুটা আছে দাদাই বৰ্তমানো পিঁয়াজ কাটি আছে তাকে লিবু কাটিবা কিবা কৰি দিম মানে মই তামো মানছি মানুহ তো মই আৰামতে খাবা আহিছোঁ আজি ইফালে গাহৰি মাংস হৈছে ইফালে ৰুটি আৰু ইফালে কিবা বেলেগ স্পেচিয়েল লিব বোলে আৰু আমাৰ লাজুকি বাই প্ৰথম মানে তাই টেষ্ট কৰিব খালি পিঁয়াজের সালাদ বেলেগ কিছু বস্তু নাই মানে আমার পিকনিক করে হল ডিজিটাল পিকনিক তো সেইকাৰণে সালাদও ডিজিটাল খালি পিঁয়াজ বেলেগ শাক চব্জি কিছুই নাই খালি মাংস মানে গাহৰি মাংস আৰু চবৰে ফেভৰেট বস্তু আৰু এইফালে ৰুটি সেইকাৰণে ডিজিটাল কথা ক'ব আৰু ডিজিটাল যুগত ডিজিটাল পিকনিক খালি খাম না খানা দানা শেষ এই যে দুখান ৰুটি অডিকাল আবার যদি খাইছ আহিবা পাৰিস আৰু এই খাই আছে পুৰা ঠুস করে ভরে আসং বর্তমান খাই দে একেবারে আজৰি আৰু মানে যাবার কাৰণে রেডি তো এক্সপ্লোর তো করা নাই বর্তমান এলাহে এক্সপ্লোর কৰিম তো ভিডিও চাই থাক কি বস্তু আছে সব দেখার কাৰণে চেষ্টা কৰিম যদি ভাল লাগে ভিডিও লাইক কমেন্ট শেয়ার কৰিব নাপাহৰিবি আৰু চেনেলত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্রাইব করে কাষত থকা বেল আইকন গৈ একেবাৰে টিপিবা নাপাহৰিবি এলা বর্তমান আমি নিজলাগুৰিৰ পৰা একটা কিবা একটা বাগান আছে বাগান চাব যাব লাগছো মানে মোর আগফালে দিয়া যিগো একটা কিবা বেলেগ ধৰণৰ বস্তুৰ বাগান দেখা পালো বাগানটো নহয় এনে কেচেৰি গেছেৰ বাগান নিচিনা লাগে কায়ো খেতি নকৰে এনে জংগলিক আমিও খাইছিলোঁ আগতে খাবা যদি জানিছ কমেণ্ট কৰি জনাবি তো বৰ্তমান আমি ইনকে ঘূৰি আছো আগত এই যে এইগিলা যে দেখা পাইছো এইগিলা কিবা ৰেষ্টুৰেণ্ট তাতে বহাই থৈছে আৰু এইফালে খৰা কিন্তু আমাৰ ভাগ্যত নাই যে এই খৰা কৰি পিঠিত উঠিম নাইবা খৰা গাড়ী উঠিম খৰা গাড়ী কিবা কৰিছিলে মানে সাফাৰী আছিল বোধ হয় কিন্তু আমি আমাৰ ভাগ্যত নুকুলাল মানে আৰু নিজলাগুৰিত আহি একটাই ভাল লাগিল মানে এই যে এইগিলা যে দেখা পাইছো এইগিলা সব বগৰী গাছ এই বগৰী গাছের তলতে আমি কিবা খাওয়া দাওয়া করে আহিলুং তো ঘৰত দুইটা দেখুৱাৰ যিগো দেখাই লওঁ তো সেই গোটেই গাড়ী হল এই যে আগত আছে এই গাড়ী আৰু এইফালে তামাম কমলা টেঙা বেচা পাইছে এইগিলা তো আমি কৰিব লাগিব এইফালে দি একটা ঘৰ বনাই ৰাখছে আমি যাম একদম হাই সাইডত আৰু ক'তবা কেনেকা নিয়ম গম নাপাং কিন্তু এতিয়া গাড়ীখন পাৰ্কিং কৰোঁ ইফালে দি ওচৰতে অহা যোৱা ৰাস্তা আছে তো কিবা ক'ব পাৰে আৰু নক'ব পাৰে কাৰণ কিয় আজি বেছি মানুহো নাই তো সেইকাৰণে ভাবিলোঁ ওচৰতে কেইটামান জেগাত মানে ফটো চটো উঠিয়া মানে যাওঁ বহাৰ কাৰণে কিবা কিবি বনাই থৈছে আৰু এনেকৈ ঠাণ্ডা লেহেৰীয়া থৈছে ভাল লগা হৈছে তো আৰু এখন ঘৰ আছে তো সেই ঘৰবোৰ মানে ৰেচৰ্ট হিচাপে বনাই থৈছে আৰু ধুনীয়া পৰা তো উঠি যাই আছোঁ আমি বৰ্তমান আৰু আমাৰ বহুগলা খালি এনেকাতে বহিব খোজে এইবিলাক বেছি মানে আৰামদায়ক জেগা তো এতিয়া একটা ফটো মাৰা হ'ব আৰু যিগো আগত বান্ধি থৈছে সেইগো হ'ল মোৰ পাছফালে থকা ঘৰগো এতিয়া আমাৰ কেইজনমান মানুহগুলো মানে লাগাল পালোঁ আৰু আমাৰ গাঁৱৰে ওচৰৰে তো এই ঘৰবোৰত এনেকৈ সময় যে মানে বহি লওঁ আৰু মই যিহেতু আলচিয়া মানুহ সেইকাৰণে মই আৰু সেইফালে নিগিলোঁ মানে সেই চাইডত বহুগলা যাই আছে তো মই সেইকাৰণে নিগিলোঁ মই আহিলোঁ গাড়ীখন নিবা মানে গাড়ী দিয়ে ঘূৰিম আৰু অল্প চল্প তো কেনেকা লাগে গোটেইখন জানিয়ে দিবি কমেণ্টত বঢ়িয়া কৰে আৰু আহিয়া গাড়ীখন নিতেছে মানে ওচৰতে ফটোশ্বুট কিবা কৰাৰ কাৰণে কিবা কিবি বস্তু বনাই দিছে আমাৰ লাজুকি বাইদেউ তাতে বহি আছে বৰ্তমান তাতে তাক একটা ফটো মাৰা হ'ব আৰু এইফালে পুৰা তেল বাঢ়িয়া মানে মই একদম ৰ'দখনত এনেকৈ জেকেট পিন্ধি লৈছোঁ তো সেইকাৰণে গৰম লাগছে চোলাখন খুলি দিছোঁ তো এইবাৰ আমাৰ ফটো উঠা পালা মানে এই জেগাত আমাৰ য'তে লাজুকি বাইদেউ মানে খাৰা হৈ আছে তাতে ফটো উঠিব লাগিব তো সেইকাৰণে মানে তাতে আমি 1 কপি ফটো উঠিয়াই ল'ম
এইফালে এংকেৰা বুঢ়িয়া বুঢ়িয়া কৰে ফটো তোলা মানে কিবা বানাই থৈছে টেকটা বানাই থৈছে এইফালে দি আছে আৰু এই চাইডত আছে আৰু মই গাড়ী আনি আছোঁ এইফালে এইফালে মানে বহা থোৱা জেগাগিলা বানাই থৈছে আমি বেছি দেৰি কৰি অহাৰ কাৰণে মানে আমাৰ সেয়ে হ'ল আৰু কিবা এটা মানে যিটো ইণ্টাৰেষ্ট থাকিব লাগিছিল সেইটো ইণ্টাৰেষ্ট আমি নাপালোঁ তো যিখিনি নহওক নিজলাগুৰিত গোটেইখানে আহে গোটেইখানে পিকনিক প্ৰতি বছৰে খা আৰু নিজলাগুৰিক একদম বঢ়িয়া কৰে ৰাখে আৰু এতিয়া একটা ভাল গুণ পালোঁ যে নিজলাগুৰিত আহি মানে একেবাৰে লেতেৰা পোৱা নাই লেতেৰাগিলা চব চাফা কৰে মানে একটা মানে কিবা গাৰত নিয়ে মানে চুবা দে নাইবা চাইডত নিয়ে চুবা দে একেবাৰে লেতেৰা পেতেৰা নাই তো আহাতে যিগো মানে চাৰ্জ লৈছে আৰু গাড়ী পাৰ্কিং চাৰ্জ লগতে কিবা একটা চাৰ্জ লয় আৰু তো এন্ট্ৰি চাৰ্জ লয় সেই এন্ট্ৰি চাৰ্জ মতে নিজলাগুৰিও বহুত বেছি পৰিষ্কাৰ আৰু পৰিচ্ছন্ন তো গোটেইখানে আহে প্ৰতি বছৰে আৰু গোটেইখানে পিকনিক এনজয় কৰে তো এনেকৈ আমি একদম নিজলাগুৰিৰ পৰা বাই বাই ল'ব ওলাইছোঁ মেইন জেগাবোৰত মানে আমি বৰ্তমান কিবা কৰাই নাই ফটো চটো শ্বুট কৰা নাই তো সেইগো এনেকৈ ভিডিঅ'ৰ মাধ্যমে দিয়ে কালা কোলা কৰে মানে দেখিয়া যাবৰ কাৰণে চেষ্টা কৰিম মানে ভাবাতকৈ বেছি ভাল পাইছোঁ আৰু তো মানুহগিলা বেছিভাগ এতিয়া প্ৰায় কিবা কৰে ভিডিঅ' চিডিঅ' বনায় এতিয়া ৰিলচ বনায় তো আৰু লগতে এতিয়াৰ পৰাই মানে ইউটিউবৰ ভিডিঅ' পষ্ট কৰে তো মই এইখিনিত মানে কিবা কৰিব নাপালোঁ কাৰণ কিয় আমাৰ সময়ো নাই আৰু আমি বৰ্তমান যাব লাগিব এখন বেলেগ জেগাত আৰু মই য'ত অহা কথা কৈছিলোঁ মতে আহি আছোঁ মোৰ আগত আছে বস্তু গ এই গ কাই কাই চিনা পাইছ কবি আৰু এইফালে দেখিয়া দিওঁ কিবা কিবি পোষ্টাৰ লেখা আছে মানে ইমান পঢ়িব ইচ্ছা নাই তো মোৰ আগত একটা পাৰ্ক নিচিনা জেগা আছে তো তাতে যাই আছোঁ এইগো হ'ল চম্পাৱতী নদীৰ বান যিগো নেকি লাহতি বুলিয়ে কয় আৰু এতিয়া আছোঁ আমি ঘূৰিবা তো তাৰ পাৰে ইঠাই আৰু ইয়াৰ পাৰে আৰু বেলেগত আছে তো ঘূৰি থাকিম টেনশ্যন নাই আৰু লাহতিত এইখিনি আছিল চাব লগা মানে বেছি চাব লগা নাই তাৰপিছত ওচৰতে মোৰ পাছফালে দি একটা পাৰ্ক আছে তো এই পাৰ্কো মানে বহুত দিনে যেলা আমি আছিলোঁ সেইলা ভাল আছিল কিন্তু আজিকালি কাহে মানে নিয়ম নীতি নামানে তো সেইকাৰণে এই চাইডে দিয়া ৰাস্তা বনাই থৈছে গেট থকাৰ সত্ত্বেও তো আমিও নিয়ম নীতি নামনা কৰে আমিও সোমাই লওঁ তো আমি এতিয়া আমি এখানে খেলাব লাগিব কাই বেছি ওজন বোলে এটাৰ অৱস্থা আৰু এলা মই মানে এতিয়া চুৰিম আৰু আমাৰ বৌয়ে ভিডিঅ' কৰিব দেখা পাবি কাই বেছি ওজন আমাৰ লাজুকে বাইদেউ বেছি ওজন না মই বেছি ওজন তই বেছি ওজন না মই বেছি ওজন মই বোলে মামা ইগো খেলা চেছ হ'ল আৰু এলা বেলেগ একটা খেলা আছে তাতে যাওঁ তাতে আহিব মানে মোৰ একদম চতৰ পৰাই বিৰাট ফেভৰেট গেম আৰু বিৰাট ফেভৰেট খেলা তো সেইগৰত এইগিদি আগত আহিয়া মানে জেগা দখল কৰি ল'ল মোৰ আৰু বৰ্তমান মই হৈছোঁ বাচ্চা চাৱা আৰু মই এতিয়াৰ পৰাই তুলিয়াই দেখাম সেইগিটি যে দেখা পাইছোঁ সেইগিটি আৰু মোতকৈ মানে বেছি বাচ্চা তো আমাৰ ভাষাত পিছলি বুলিয়া কয় কাৰ কাটি কি বুলিয়া কয় কমেণ্ট কৰি নিশ্চয় জানাবি মানে তামাম হাঁচিব লাগছে কাবাই বোলে কণ্ট্ৰল কৰিব পৰা নাই কাবাই বোলে কিবা কৰিব পৰা নাই তো সেইটো আমাৰ দোষ নহয় আৰু এই লাহতিৰ মই য'ত আছোঁ বৰ্তমান এইখন দলং আৰু মোৰ এই চাইডত আছে পুৰা বৃহৎ নদী গো কমপ্লিট নদী বান্ধ গ আৰু মই য'ত আছোঁ এইবোৰৰ মানে এই অপজিট চাইডত ইফালে দিয়া নিয়া ডাইৰেক্ট সেইফালে দং আছে কিন্তু ইগত মাজত আধাতে ডাইভাৰ্জন কৰিছে দেখা পাবি এই যে এইগিলা দেখা পাইছে এইগিলা ডাইভাৰ্জন কৰা সেই চাইডত মানে বিজুলী উৎপাদন কৰা হয় আৰু সেই চাইডত তো এতেৰ বিজুলী দিয়ে আমাৰ বহুত অংশ বহুত একটা এৰিয়া মানে কভাৰ কৰে আৰু ইফালে আমাৰ লাজুকী বাইদেউসকলে ওপৰত যাব কিন্তু আগতে একেবাৰে কমপ্লিট ওপৰত যাব দিছিল কিন্তু বৰ্তমানত মানে সেই আৰু অল্প ৰিষ্ট্ৰিক্ট কৰে মানে বন্ধ কৰি দিছে তো এলা কমপ্লিট ওপৰত যাব নিদিয়ে এর পিকনিক খাওয়া যিগো জায়গা আছে যেহেতু লাহতি একটা পিকনিক প্লেস গোটেইখানে জানে তো যিগিলা নাজানে উনি আহিব পাৰে কাৰিগাঁৱৰ ওচৰতে হয় কাৰিগাঁৱৰ পৰা যেটা পশ্চিমীয়া সোমোৱা ৰাস্তা সেই পশ্চিমীয়া সোমোৱা ৰাস্তা দিয়ে ডাইৰেক্ট এতে অহা যায় তো গোটেইখানে আহে পিকনিক এনজয় কৰে আজি এই ভিডিঅ' কৰোঁ একেবাৰতে দুইটা পিকনিক প্লেস দেখুওৱা হ'ল তো যদি ভাল লাগে তাৰে কোনোবা একটা আহেক আৰু ভিডিঅ'ত কমেণ্ট কৰি জনাব যে ক'ত ক'ত কি দেখা পাবি পিকনিক প্লেস বৰ্তমান অল্প পাছতে দেখি আছোঁ আৰু একটা কথা মই পাছতহে লক্ষ্য কৰিলোঁ যে মোৰ পাছফালে কেইজনমান মানুহ মানে কিবা কৰি আছে তো সেইটি মই এনে কিবা কৰি থকা নিচিনা পাইছিলোঁ এনে কিবা কাম কৰি আছে বুলি ভাবিছিলোঁ নাইবা এই খাৰগিলা চাফা কৰে বুলি ভাবিছিলোঁ কিন্তু আমি সেনেকা ধৰণৰ কিবা দিয়া মাছ মাৰে
এই যে দুইজনমানা মানুহ দেখা পাইছ ভালকৈ জুম কৰি দেখাৰ কাৰণে চেষ্টা কৰছোং তো এই যে এইকেইটা মানুহ যে দেখা পাই আছে এইকেইটা মানে বঢ়িয়া কৰে মাছ মাৰে আৰু মাছ মাৰিয়া মই য'ত আছোং ওৰ অপজিট চাইডত মানে নদীৰ সেই পাৰত মানে তাই মাছবিলাক বিক্ৰী কৰে আৰু এনেও মানুহবিলাক কয় যে কম দামতে বোলে ভাল ভাল মাছ পোৱা যায় তো আজি সেই দোকানত যায় মানে সেইটো বজাৰত যায় মানে চাম মাছের দাম কিমান তো বর্তমান আমি যাব ওলালুং আৰু যিগল লাহুটিৰ মেইন পিকনিক স্পট মানে নদীৰ মাজতে তো সেইগিলা কিছুমান মানুহ পিকনিকে খাই আছে আৰু আমি পুৰা আড্ডা মাৰি ঘূৰি আছো এইখান পিকনিক স্পটৰ পৰা আৰু বেলেগ এখন পিকনিক স্পট লৈ মই যে কলুং যে মাছের দাম কমতে পাওয়া মানে সত্য বাজার বর্তমান এতিয়া লোকেল মাছ নাই লোকেল মাছ ওলায় তাহলে লোকেল মাছের দাম নিশ্চয় চেষ্টা করব আৰু বৰ্তমান আছো আমি লাহুটিৰ যিগো পিকনিক স্পট ওতে আছো কোন দিয়ে কি কাই কেনে গাড়ী বসে গম নাপাং তো চিকি নহওক খানিম না কিবা কোল্ড ড্ৰিংকছ লৈ মানে আমি বৰ্তমান এতিয়া আহিলোঁ গোটেইখনে আৰু মোৰ আগফালে যিগিলা আছে এইগিলাই হ'ল পিকনিক স্পট আৰু এইগো হ'ল বিৰাট ডাঙৰ একটা চম্পাৱতী নদীৰ ডেম আৰু প্ৰথমবাৰৰ কাৰণে ভুচিৰ মাংস খাব যাই আছো জীৱনত কোনোদিনো ভুচিৰ মাংস খোৱা নাই আজি মানে দাদাই কিবা কৰিছে তো সেইকাৰণে ভুচিৰ মাংস প্ৰথম টেষ্ট কৰিব যাই আছো কেনেকুৱা লাগে কোনো দিনত গাছ নাপাওঁ কেনেকুৱা লাগে ভাল নালাগে পাপে হয় নাই পুণ্য হয় খালোঁ খাই কিন্তু টেষ্ট মজা আছে কিন্তু হয়তো বা বস্তুবোৰ কিনি আনি মানে বানাই খাব নাপালে আৰু হয়তো আমশুনিও খাবা কিবা বেয়া লাগে যেটো আমাৰ সমাজত কিবা একটা বেলেগ বস্তু নচলে আৰু বেছি নেদেখা তো সেইটোৰ কাৰণে বেয়া লাগে খাবা তথাপিও খাই চাই লওঁ